Hey guys, Namaskar, Suprabhat, good morning to all. Welcome back to my new video. তো ৰাতিপুৱা হৈ গ'ল কিন্তু আজি মই খোজকাঢ়িব যোৱা নহ'ল কাৰণ আজি বহুত বৰষুণ দিছিলে তো পুৱাই পুৱাই আজি বৰষুণ দিছিলে তাৰ কাৰণে খোজকাঢ়িব নগ'লোঁ তো এতিয়া বৰষুণটো এৰিলে যেতিয়া ৱৰ্কআউট ষ্টাৰ্ট কৰোঁ আৰু এনে আজি বহুত কমকৈ হ'ব তথাপি আৰু সেইখিনি কৰা হয় তো টাইমো হৈ গৈছে দেৰি হৈ গ'ল তো ৱৰ্কআউট কৰিম অলপমান আজি মিছ নিদিওঁ তো চাই থাকক লেটছ গ' তো গাইজ ৱৰ্কআউট শেষ কৰিলোঁ আৰু আজি ইমান এটা নকৰিলোঁ তথাপি কৰিছোঁ অলপমান আজি ভিডিঅ' নেদেখালোঁ কি কৰিলোঁ কিন্তু ছেম আগৰ নিচিনাই তো ৱৰ্কআউট ফাইনেলি কমপ্লিটেড তো এইবাৰ ফ্ৰেছ হৈ ল'ম কিবা এটা খাম তাৰপিছত যাম স্কুললৈ তো বলক ভিডিঅ'টো চাই থাকক তো গম পাব আজি স্কুলত কি কৰোঁ কি কৰা হয় চব গম পাব আৰু তো গাইজ ফাইনেলি স্কুলৰ কাৰণে ৰেডি হৈ গ'লোঁ তো এতিয়া স্কুলত যাম তো বলক স্কুলত মোৰ লগত লেটছ গ' তো গাইজ স্কুল আহি মই পাই গ'লোঁ এতিয়া ফাইনেলি আৰু তো 2,000 years later. লেজাৰ টাইম আহি গ'ল তাৰ কাৰণে মই ষ্টুডেণ্টখিনিৰ লগত এটা গেম খেলিলোঁ যে ইয়াতে 13 লিখা আছে নে বি লিখা আছে এনেকৈ এটা গেম মই ইউটিউবত চাইছিলোঁ তাকে আৰু ষ্টুডেণ্টৰ লগত খেলি দিলোঁ অলপমান লেজাৰ টাইম মিড ডে মিল খাব গৈ আছোঁ আৰু মজাকৈ মিড ডে মিল খাই বৈ আহিম তাৰপিছত দেখাম আপোনালোকক কি হৈ থাকে চাই থাকক স্কুল ছুটি হৈ গ'ল আৰু ষ্টুডেণ্টখিনিয়ে বাই বাই কৈ কেনে ঘৰলৈ গ'ল তো গাইজ ফাইনেলি স্কুল ছুটি হৈ গ'ল তো এতিয়া ঘৰলৈ যাম আৰু তো আজি দেখিলে আপোনালোকে কি কৰিলোঁ আহিলোঁ আহি মেলি কাম বন কৰিলোঁ যি কাম আছিলে চব কৰিলোঁ তাৰপিছত ক্লাছত গ'লোঁ ক্লাছত এটা গেম খেলিলোঁ ক্লাছত আমি তাৰপিছত লেজাৰত মই এটা গেম খেলিলোঁ ক্লাছত তাৰপিছত মিড ডে মিলত গ'লোঁ মিড ডে মিল খালোঁ এনেকৈ আৰু স্কুলৰ দিনটো পাৰ হৈ গ'ল এতিয়া ঘৰলৈ যাম তো শেষৰ টাইমত ষ্টুডেণ্টখিনিক বাই বাই কৈ গ'লোঁ তো আকৌ কালিতো আহিবই লাগিব তথাপি আৰু আজিৰ দিনটো এনেকৈ মোৰ সদায় স্কুলৰ দিনটো যায় তো স্কুলত কি কৰিলোঁ আপোনালোকক দেখালোঁ আজিৰ এই ব্লগটোত তো শেষলৈ যেতিয়াকৈ এতিয়া ঘৰলৈ যাম তো বলক লেটছ গ' টু হোম তো গাইজ স্কুলৰ পৰা আহি গ'লোঁ আহি মেলি অলপ ৰেষ্ট ল'লোঁ শুই গৈছিলোঁ মানে তো ভিডিঅ' বনাবই পাহৰি গ'লোঁ যে মই অহা ভিডিঅ' নবনালোৱে তো অলপ আগতে আহি গ'লোঁ ভালে টাইম হ'ল এতিয়াতো আবেলি হৈ গ'ল তো স্কুলৰ পৰা আহিলোঁ আহি মেলি ভাত পানী খালোঁ ফ্ৰেছ হৈ ল'লোঁ তাৰপিছত অলপ পঢ়ি গৈছিলোঁ মানে বহুত ভাগৰ লাগিছিলে গাইজ স্কুলৰ পৰা আহি মানে ক'তো যোৱাও নহয় কাৰণ ভাগৰ লাগি থাকে স্কুলৰ পৰা আহিলোঁ তই শুই উঠাৰ পৰা ৱৰ্কআউট হয় তাৰপিছত স্কুল যোৱা হয় তাৰপিছত স্কুলৰ পৰা হয় স্কুলৰ পৰা আহি মেলি একো কৰা নহয় ইপিনে কৰি থকা হয় কাৰণ আহি পাওঁতে মোৰ বহুত দেৰি হৈ যায় তাৰ পৰা আৰু ক'ৰবাত যাম যে সেইটো মানে কি নাথাকা আৰু যাবলৈ তো এনেকৈ আৰু দিনটো গোটেই পাৰ হৈ গ'ল আজিও গোটেই দিনটো এনেকৈ পাৰ হৈ গ'ল তো এতিয়া অলপ মানে আকৌ আমাৰ পিনেতো হাতীখিনি আছেই আপোনালোকে জানে মই আপোনাক কৈ আছোঁ আপোনালোকক তো যদি হয়তো মই এনেই যাম কাৰণ কি হৈ আছে পিছপিনে চাব যাম এনে জাষ্ট খালি তো যদি হয়তো আপোনালোকক দেখাম আৰু যদি তাতে গৈ কিনে চাওঁ যে ভিডিঅ' কৰা অৱস্থাত নাই তেন্তে মই ভিডিঅ' নকৰোঁ তো আহিম দেখাম আপোনালোকক কি হয় তো বলক আৰু সন্ধিয়া হৈ গ'ল মই এতিয়া বজাৰৰ পৰা অলপ আগতে আহিলোঁ কাৰণ এটা যিটোকে হাতীখিনি আছেগৈ আমাৰ পিনে তাৰ কাৰণে এটা লাইট আনিব গৈছিলোঁ বজাৰত তো লাইটটো আনিলোঁ আহি মেলি এতিয়া অলপ ফ্ৰেছ হৈ ল'লোঁ কাৰণ সন্ধিয়া হৈ গৈছে এতিয়াও মানে আজিৰ দিনটোত আজি হাতী এতিয়াও আছে এতিয়ালৈ পাৰ হৈ যোৱা নাই এইখিনি টাইমত আচলতে পাৰ হৈ যায় বাট পাৰ হৈ নহ'লে তাৰ কাৰণে মানে আমি আৰু লাইট টাইটবিলাক আনি থৈ দিলোঁ তো চাওঁ পাৰ হ'লেতো ভালে আৰু পাৰ হ'ব লাগে সেইপিনে যাব আৰু গাইজ এয়া কোনো পূজাৰ বাইক ৰেলী নহয় এয়া কোনো বেলেগ ঠাইৰ বাইক ৰেলী নহয় এয়া হ'ল আমাৰ গাঁৱৰ হাতী চাব অহাত বাইক ৰেলী চাওক বাইক ৰেলী বাইক গাড়ী ই ৰিক্সা অটো টেম্পো কি নাই চব ইয়াতে ৰেলী হৈ থাকে গাইজ সন্ধিয়া হ'লে আৰম্ভ হৈ যায় এতিয়া হৈ গ'ল ৰাতি তো এতিয়া
মই এই ভিডিঅ'টো আজি ইয়াতে এণ্ড কৰি দিম, কাৰণ মোৰ এডিটিঙৰ কাম আছে আৰু তাৰপিছত কিবা এটা পঢ়ি ল'ম, কিবা এটা কৰিম আৰু তাৰপিছত একো নাই আৰু। তো আজিৰ দিনটো ইয়াতে শেষ হৈ গ'ল। তো আজিৰ এই ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ। তো যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগ পাম মানে এটা নেক্সট ব্লগত। আজিলৈ মানে থেংক ইউ, টাটা, বাই বাই।